নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এটা সঁচা ঘটনা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। যিটো ঘটনা যদি আপুনি জানিব পাৰে তেতিয়াহ'লে আপোনাৰ ঘৰত কেতিয়াও অশান্তি নহয়, আপোনাৰ ঘৰখন কেতিয়াও দুভাগ নহয়। এখন ঘৰৰ বোৱাৰীয়ে শহুৰৰ ঘৰৰ পৰা কিদৰে বেলেগ হোৱাৰ পৰিকল্পনা কৰিছিল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি এটা কাহিনীৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ বহুকেইটা গুৰুত্বপূৰ্ণ কথা, যিটো আপুনি কাহিনী জানি ল'ব পাৰিলে আপোনাৰ ঘৰখনত কেতিয়াও অশান্তি নহ'ব। আপোনাৰ ঘৰখনৰ মহিলাসকলে কেতিয়াও আপোনাৰ ঘৰখনৰ পৰা বেলেগ হোৱাৰ পৰিকল্পনা কেতিয়াও কৰিব নোৱাৰে, আৰু সেই পৰিকল্পনা কৰিলেও কেতিয়াও আপোনাৰ ঘৰখনৰ পৰা তেওঁলোকে সফল কৰিব নোৱাৰিব তেওঁলোকৰ পৰিকল্পনাসমূহ। সেইবাবে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এই আপুনি হৃদয় বিদাৰক কাহিনীটো জানিব পাৰিলে আপুনি নিশ্চয় ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আনিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনাক এটা সৰু অনুৰোধ, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোত ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, তেন্তে আহক বেছি পলম নকৰি আজিৰ কাহিনীটোৰ মাজলৈ আগবাঢ়ো। মন্দিৰাই মুখখন ফুলাই খঙতে অগ্নি শৰ্মা হৈ নিজৰ কোঠালিটোতে বহি আছিল। তেতিয়া অভিনৱে খাই বৈ আজৰি হৈ কোঠালিটোলৈ আহিছিল। তেতিয়া মন্দিৰাই অভিনৱক কৈছিল, এতিয়া আৰু মই এইখন ঘৰত থাকিব নোৱাৰোঁ অভিনৱ। তেতিয়া অভিনৱে প্ৰশ্ন কৰিছিল, কি হ'ল, এনেকৈ কিয় ক'লা মন্দিৰা? তাৰ পিছত মন্দিৰাই কৈছিল, কিমানবাৰ তোমাক কৈছোঁ মই সদায় সদায় এই কথাবোৰৰ পৰা অশান্তি পাইছোঁ। আচলতে সকলোৱে নিজকে কি বুলি ভাবে। তাৰ পিছত অভিনৱে মন্দিৰাক কৈছিল, এনেদৰে কৈ নাথাকিবা, চিধা চিধিকৈ কৈ দিয়া কি হৈছে। তাৰ পাছত মন্দিৰাই কৈছিল, মোৰ আৰু ক'ব লগা একো নাই। তুমি ঘৰত মা পাপা দাদাৰ লগত কথা পাতি লোৱা যে তুমি বেলেগ হ'ব বিচৰা। অভিনৱে তেতিয়া কৈছিল, তেওঁলোকেতো সুধিব কথাটো কি বুলি, তেতিয়া তেওঁলোকক মই কি উত্তৰ দিম। তাৰ পাছত মন্দিৰাই অভিনৱক কৈছিল, মই সৰু বাবে সকলোৱে মোক কথা শুনাই, মই এতিয়া এইবোৰ সহি থাকিব আৰু নোৱাৰোঁ। তাৰ পিছত অভিনৱে কৈছিল, ডাঙৰৰ অধিকাৰ থাকে সৰুৰ ওপৰত। তাৰ পাছত মন্দিৰাই অভিনৱক কৈছিল, আনৰ ওপৰত ইমানো অধিকাৰ দেখুৱাব নালাগে যেন সেয়া তেওঁলোকৰ মতেহে সকলো কাম কৰিব লাগিব। অভিনৱ শান্ত স্বভাৱৰ এজন ব্যক্তি আছিল। অভিনৱে বৰ মৰমেৰে মন্দিৰাক বুজাবলৈ চেষ্টা কৰিছিল, চোৱা মন্দিৰা, য'ত আমি ইমানবোৰ লোক একেলগে থাকোঁ তাত সৰু সৰু কথা চলিয়ে থাকে, সেইবোৰ কথাত মন বহুৱাই নাৰাখিবা, আৰু এই সৰু সৰু কথাবোৰৰ বাবে বেলেগ হোৱাটো ভাল কথা নহয়। তাৰ পিছত মন্দিৰাই অভিনৱক কৈছিল, কি এইবোৰ সৰু কথা, সদায় মই ৰাতিপুৱা সোনকালে উঠোঁ, আজি যেনিবা আধা ঘণ্টা পলম হৈছিল উঠোঁতে। যেতিয়া মই কোঠালিটোৰ পৰা বাহিৰলৈ গ'লোঁ তেতিয়া মায়ে মোলৈ চাই ঘড়ীৰ ফালে চাই ৰ'ল, সেই কথাবোৰ মোৰ ভাল নালাগে। অভিনৱে তাৰ পিছত কৈছিল, মায়ে তোমাক কিবা কৈছিল নেকি? মন্দিৰাই তাৰ পিছত কৈছিল, কোৱাটো একো নাছিল, কিন্তু মই সকলো বুজোঁ। তেওঁ মোৰ ওপৰত খং উঠি আছিল, আৰু যোৱাকালি আঞ্জা অলপ বেছিকৈ বনাওঁতেনে মায়ে মোক কথা শুনালে। তাৰ পিছত অভিনৱে কৈছিল, তাতে আকৌ তোমাৰ কি হ'ল? তোমাৰ মায়ে তোমাক একো কোৱা নাছিল নেকি? তেতিয়া মন্দিৰাই কৈছিল, কৈছিল, কিন্তু তেওঁ অলপ বেলেগ ধৰণে কৈছিল। যদি কোনোবা দিনা কাম কৰা বাইজনী নাহে তেতিয়াহ'লে মায়ে মোক ঘৰটো মুচিবলৈ কয়, আৰু যেতিয়া আমি দেওবাৰে বাহিৰলৈ ফুৰিবলৈ যাওঁ তেতিয়াও মায়ে মুখখন ফুলাই বহি থাকে, আৰু এবাৰ দুবাৰ আমি পলমকৈ অহাত মায়ে মোক খং কৰিছিল। কিছু কথা তুমিও বুজি পোৱা, মই সকলো জানো। মা পাপাইতো কেৱল দাদা বৌ আৰু তেওঁলোকৰ ল'ৰা ছোৱালী দুটাকহে ভাল পায়।
তুমি যেন তেওঁলোকৰ তুলনীয়া সন্তানহে। অভিনৱ, তুমি এই সকলো কথা তোমাৰ মনত বহুৱাই লৈছা। তাৰ পাছত মন্দিৰাই অভিনৱক কৈছিল, এটা দুটা কথা হ'লে ময়ো বুজিছিলোঁ, কিন্তু তেওঁলোকে মোৰ কোনো কথাই ভাল নাপায়। মই কৰা কাম, মই বনোৱা, মই বাহিৰলৈ যোৱা আৰু ঘৰখনৰ বাবে মই একো বস্তু আনিবই যে নোৱাৰোঁ তাৰ বিষয়ে অভিনৱক কৈছিল। আৰু তাৰ পিছত অভিনৱে মন্দিৰাক কৈছিল, মন্দিৰা, তুমি বাৰু জানানে একেলগে থকাৰো বহুত লাভ আছে। তুমি অলপ বুজিবলৈ চেষ্টা কৰা। ঘৰ এখন চলা চিতা কৰোঁতে সাধাৰণ কথা নহয়। একেলগে থকাৰ বাবে আমাৰ ওপৰত বোজাও বহুত কম হৈছে। সেয়েহে ঘৰৰ কাম কেইটামান কৰি তুমি নিজৰ বাবে বজাৰ সমাৰ কৰিবলৈ আহৰি পোৱা। তাৰ পিছত মন্দিৰাই কৈছিল, যেন মই এই ঘৰখনৰ কাম কৰা বাইহে। তাৰ পিছত অভিনৱে কৈছিল, কি পগলাৰ দৰে কথা কৈ আছা তুমি মন্দিৰা? তাৰপিছত মন্দিৰাই কৈছিল, আজি তুমি মোক তোমাৰ সিদ্ধান্ত ক'বই লাগিব যে তুমি বেলেগ হ'বা নে নোহোৱা। তাৰপিছত অভিনৱে কৈছিল, এই সকলোবিলাক ইমান সহজ কথা নহয়। মন্দিৰাই তাৰপিছত অভিনৱক কৈছিল, তোমাৰ ওচৰত দুদিনৰ সময়হে আছে। তুমি ঘৰত বেলেগ হোৱাৰ কথাটো কোৱা, নহ'লে মই ছোৱালীজনীক লৈ মাৰ ঘৰলৈ গুচি যাম। সিদ্ধান্ত তোমাৰ হাতত। এয়া কৈ মন্দিৰাই লাইটটো বন্ধ কৰি শুই পৰিল আৰু অভিনৱে তাৰপিছত ভাবিবলৈ ধৰিলে, এতিয়া কি কৰা যায়। ৰাতিপুৱা যেতিয়া অভিনৱ অফিচলৈ যাবলৈ ওলাল, তেতিয়া মন্দিৰাই ৰাতি কোৱা কথাখিনি অভিনৱক পুনৰ সোঁৱৰাই দিছিল। আৰু তাৰপিছত অভিনৱে ঠিক আছে আৰু তোমাক মই আবেলি ইয়াৰ উত্তৰ দিম বুলি ক'লে আৰু অভিনৱ অফিচলৈ গুচি গ'ল। আবেলি যেতিয়া অভিনৱ অফিচৰ পৰা আহিছিল, তেতিয়া দেখা পায় যে মন্দিৰাই নিজৰ কোঠালিটোত বহি আজিও কান্দি আছিল। অভিনৱ তাইৰ ওচৰলৈ গৈ সি সুধিছিল, কি হ'ল মন্দিৰা, তুমি কিয় আজিও কান্দি আছা? আজি আকৌ কি হ'ল তুমি কোৱাচোন মন্দিৰা? মন্দিৰাই কান্দি কান্দি ক'লে, মা দেউতাই ফোন কৰিছিলে। তেওঁলোকে ক'লে যে মোৰ ভাইটি হেমন্তই ঘৰৰ পৰা বেলেগ হ'ব বিচাৰিছে। কথাটো শুনি অভিনৱ আচৰিত হৈ কিন্তু তাৰ আকৌ কি হ'ল বুলি মন্দিৰাক প্ৰশ্ন কৰিছিল। তেতিয়া মন্দিৰাই উত্তৰ দিছিল, সমস্যা তাৰ নহয়, তাৰ পত্নী ৰীনাহে। তেতিয়া অভিনৱে কিন্তু হঠাতে এই সকলোবিলাক কি হৈ গ'ল? মন্দিৰাই তেতিয়া কৈছিল অভিনৱক, মা দেউতাই তাক বহুত বুজাইছিল, কিন্তু সি মা দেউতাৰ কথা শুনা নাই। আৰু হেমন্তই কৈছে যে মোৰ কোনো সমস্যা নাই, কিন্তু ৰীনাইহে নামানিছে। আৰু মই যেতিয়া ৰীনালৈ ফোন কৰিছিলোঁ, তেতিয়া ৰীনাই মোক ক'লে, আৰু এই বিষয়ে লৈ আপুনি মোক একো ক'ব নালাগে। তেতিয়া অভিনৱে মন্দিৰাক কৈছিল, চোৱা মন্দিৰা, এতিয়া তুমি আৰু মই ভাবিলে একো নহ'ব, কাৰণ আমিও এই সিদ্ধান্তকে ল'বলৈ ওলাইছোঁ। তেতিয়াহ'লে আমি আনক কি বুজাম? তেতিয়া মন্দিৰাই কৈছিল, ইয়াৰ কথা বহুত বেলেগ, তাত মা দেউতাৰ অৱস্থা চাগে বেয়া হ'লগৈ। তেতিয়া অভিনৱে কৈছিল, আমিও যেতিয়া বেলেগ হোৱাৰ কথা আমাৰ ঘৰৰ মা দেউতাৰ আগত ক'ম, তেতিয়া ইয়াতো মা দেউতাৰ অৱস্থা সেই একেই নহ'বনে বাৰু? তেতিয়া মন্দিৰাই কৈছিল, এইটো মোৰ সৰু ভাইটি, বিয়াখনো বাকী আছে তাৰ। দেউতাই কৈছে যে সৰু ল'ৰাটোক বিয়াখনলৈকে লগতে থাকিবলৈ। বিয়াৰ পাছত দেউতাই নিজে বেলেগ কৰি দিব। অভিনৱে তাৰপিছত কৈছিল, দেউতাইতো ঠিকেই কৈছে, কিন্তু আমাৰ ঘৰতো মোৰ সৰু ভাইটিৰ বিশালৰ বিয়াখন এতিয়াও হোৱা নাই। যেতিয়া আমি মা দেউতাক কথাবোৰ ক'ম, তেতিয়া মা দেউতাহঁতেও ঠিক তেনেদৰেই আমাকো ক'ব। তাৰপিছত মন্দিৰাই কৈছিল, সেইটো পাগল মোৰ ভাইটি, একোৱে বুজি নাপায়। সি এতিয়া বেলেগ হৈ ঘৰখনৰ দায়িত্ব কেনেকৈ ল'ব? তাৰপিছত অভিনৱে কৈছিল, হয়তো এই কথাটো একেবাৰে সত্য। তেনেদৰে আমিও যদি বেলেগ হৈ গ'লোহেঁতেন, হয়তো ময়ো ইমানবোৰ দায়িত্ব ঘৰ
ঘৰখনৰ দায়িত্ব ল'ব নোৱাৰিলোহেঁতেন। বাৰু যিয়ে নহওক, এতিয়া আমাতকৈ তোমালোকৰ ঘৰখনলৈহে মোৰ বেছি চিন্তা হৈছে। মই বাৰু তোমাৰ ভাইটিক বুজাম, তুমি চিন্তা নকৰিবা। পিছদিনা আবেলি যেতিয়া অভিনৱ অফিচৰ পৰা আহি নিজৰ কোঠালিটোলৈ আহিছিল, তেতিয়া মন্দিৰাই আনন্দ মনেৰে দৌৰি আহি অভিনৱক সাৱটি ল'লে আৰু ক'লে, আজি মই বহুত সুখী। মোৰ ভাইটি হেমন্তই কথাখিনি মানি ল'লে। সঁচাকৈ তুমি বহুত ধুনীয়া কাম কৰিলা। মা দেউতাই এতিয়া মোলৈ ফোন কৰি সকলো কথা কৈছিল। তেওঁলোক আজি বহুত সুখী আৰু তেওঁলোকে কৈছে যে তোমাৰ কথা হেমন্তই ভালদৰে বুজি পালে আৰু কেতিয়াও সি বেলেগ হোৱাৰ কথা নকয়। তাৰপিছত অভিনৱে কৈছিল, এইটোচোন বহুত ভাল কথা। মন্দিৰাই তাৰপিছত কৈছিল অভিনৱক, এতিয়া তুমি কোৱাচোন, তুমি হেমন্তক কিদৰে বুজালা? কেনেকৈ বুজালত হেমন্তই বুজি পালে সকলোবিলাক কথা? তাৰপিছত অভিনৱে কৈছিল, ঠিক এনেদৰে যেনেকৈ তোমাক বুজাওঁ। অ' মন্দিৰা, মই গাড়ীতে ফোনটো পাহৰি আহিলোঁ। ৰ'বা, মই গাড়ীৰ পৰা ফোনটো লৈ আহোঁগৈ। এই বুলি কৈ অভিনৱ বাহিৰলৈ গ'ল আৰু গাড়ীৰ পৰা ফোনটো লৈ মন্দিৰাৰ ভায়েকলৈ ফোন কৰি ধন্যবাদ দিলে। আৰু মন্দিৰাৰ ভায়েক হেমন্তক অভিনৱে ক'লে যে তুমি এটা যে মিছা কথা কৈ মোৰ পৰিয়ালটোক বেলেগ হোৱাৰ পৰা ৰক্ষা কৰিলা আৰু আনফালে মন্দিৰেও নিজৰ পৰিয়ালৰ লোকৰ পৰা আঁতৰি থকাৰ দুখসমূহ বুজি পাইছে, তাৰ বাবে মই তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু কোনোদিনেই অভিনৱক বেলেগ হোৱাৰ কথা যাতে মন্দিৰাই ক'ব নোৱাৰে। সকলো দুখ কষ্ট মন্দিৰাই যাতে বুজি পাইছে, তাৰ বাবে কৈ অভিনৱে মন্দিৰাৰ ভায়েকক বহুত বহুত ধন্যবাদ জনালে। প্ৰিয় দৰ্শক, আপোনাৰো ঘৰখনৰ বাৰু এনে পৰিস্থিতি হয় নেকি? যদি এনে পৰিস্থিতি হয়, তেন্তে নিজৰ কথা আপুনি এবাৰ নিশ্চয় উপলব্ধি কৰিব। যদি আপুনিও এখন ঘৰৰ এগৰাকী বোৱাৰী হয় আৰু কাৰোবাৰ পত্নী হয়, তেন্তে আপুনি যাতে এনে ভুল সিদ্ধান্ত কেতিয়াও নলয়। আজিৰ কাহিনীটোৰ জৰিয়তে নিশ্চয় আপুনি এই সকলোবিলাক কথা জানিব পাৰিলে। কাহিনীটোৱে নিশ্চয় আপোনাৰ ঘৰখনৰ দুভাগ কৰাৰ পৰা নিশ্চয় ৰক্ষা কৰিব। আপোনাৰ পৰিয়ালটোক যাতে আঁতৰ কৰাৰ পৰা এনেদৰে ৰক্ষা কৰিব পাৰিব। আপুনি আজিৰ যদি কাহিনীটো সম্পূৰ্ণকৈ শুনিলে, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।